বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন জিলাত সংখ্যালঘু প্ৰধান এলেকাত অসমৰ খিলঞ্জীয়া থলুৱা মানুহক বন্দুক বা বন্দুকৰ লাইসেন্স দিয়াৰ যি ঘোষণা কৰিছে এয়া কেৱল এক হঠকাৰী ঘোষণাই নহয়, এয়া অসমীয়া জাতিটোৰ কাৰণে এটা আত্মঘাতী সিদ্ধান্তৰ বাহিৰে আন একো নহয়। প্ৰথম কথা যে চৰকাৰ এখনে যদি কয় যে অসমৰ সংখ্যালঘু মানুহৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক আমি সুৰক্ষা দিব পৰা নাই, তাৰ অৰ্থটো হ'ল যে অসমৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, অসমৰ জনতাক নিৰাপত্তা প্ৰদান কৰাত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু সেই তেনেকুৱা ধৰণৰ এক চিৰিয়াছ ব্যৰ্থতাৰ একমাত্ৰ প্ৰতিকাৰটো হ'ল মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ পদত্যাগ। সেইকাৰণে আমাৰ স্পষ্ট কথাটো হ'ল যদি সঁচাকৈ চৰকাৰে নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে পদত্যাগ কৰক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। দ্বিতীয় কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে এনেকৈ বন্দুকৰ লাইসেন্স দিম বুলি কৈ RSSৰ হাতত কিছুমান বৈধ অবৈধ বন্দুক তুলি দিবৰ কাৰণে আৰু 2026 চনৰ নিৰ্বাচনৰ আগত অসমত এটা সংঘৰ্ষময় হিন্দু মুছলমানৰ এটা সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই কাম কৰিছে। আমি বাৰম্বাৰ দেখিছিলোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত সদায় এনেকুৱা ইলেকশ্যনৰ সময়ত সাম্প্ৰদায়িক সংঘাত ঘটিছিলে আৰু সেই সাম্প্ৰদায়িক সংঘাতবিলাকৰ আৰ্কিটেক্ট হিচাপে আমি তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিবলৈ পাইছোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া দেখিছে যে 2026 চনলৈ বিজেপি চৰকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমি আহিছে, বিজেপিৰ বিৰুদ্ধে মানুহৰ খং খুব বৃদ্ধি পাইছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহৰ খুব এনেকুৱাকৈ বৃদ্ধি পাইছে যে 2026 চনত বিজেপি হৰাৰ অৱকাশ আহি পৰিছে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমত অস্থিৰ কৰি তুলিবৰ কাৰণে আমি এই পলিচি লোৱা বুলি, এই যে বন্দুক দিয়া বা বন্দুকৰ লাইসেন্স দিয়াৰ যি পলিচি, এই পলিচি লোৱা বুলি আমি জানিব পাৰিছো। আমি বুজি উঠিছো যে চৰকাৰে বেলেগ কাৰণত নহয়, অসমত এটা সংঘৰ্ষময় পৰিৱেশ 2026 চনৰ আগত প্ৰতিষ্ঠা কৰিব খোজে। হয়তো RSSৰ জৰিয়তে, হয়তো বিজেপি মানুহবিলাকৰ জৰিয়তে আৰু চৰকাৰৰ কোনোবা এজেণ্টৰ জৰিয়তে এনেকুৱা ধৰণৰ সংঘৰ্ষৰ সৃষ্টি কৰিব আৰু এনেকুৱা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই বুনিয়াদ ৰচনা কৰিবৰ কাৰণে এনেকৈ পাব্লিকৰ হাতত বন্দুক বা বন্দুকৰ লাইসেন্স তুলি দিয়াৰ কথা ঘোষণা কৰা হৈছে। এইটো এটা ভয়ংকৰ ঘটনা আৰু সেইকাৰণে এই ঘটনাক আমি নিন্দা কৰাই নহয়, এই ঘটনাক বন্ধ কৰিবৰ কাৰণে আৰু কেবিনেটৰ এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত দাবী জনাইছো। তৃতীয় কথাটো হ'ল আপোনালোকে নিশ্চয় দেখিছে যে অসমত এটা সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে, সাম্প্ৰদায়িক বাতাবৰণ এটা তৈয়াৰ কৰিবৰ কাৰণে কি কৰা হৈছে যে কিছুমান মানুহক, সংখ্যালঘু মানুহক ধৰি ধৰি বিতৰণ কৰাৰ নামত, বাংলাদেশীৰ নামত বিতৰণ কৰাৰ নামত অসমত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খোজা হৈছে। কোনোবা শিক্ষককো বাংলাদেশলৈ বিতৰণ কৰি দিয়া হৈছে। তেওঁলোকৰ কেছ সুপ্ৰিম কোৰ্টত চলি থকাৰ পাছতো তেওঁলোকক অবৈধভাৱে এনেকৈ বিতৰণ কৰি দিয়া হৈছে। তাৰ অৰ্থটো হ'ল যে অসমৰ সংখ্যালঘু মানুহক ভয় খুৱাব খুজিছে, অসমৰ সংখ্যালঘু হিন্দু মানুহবিলাকক উত্তেজিত কৰিব খুজিছে, আকৌ এটা নতুন বিদেশীৰ এটা পৰিৱেশ, এটা বিদেশী আহিছে বিদেশী অসমখন খাব, এটা এনেকুৱা ধৰণৰ এটা উত্তেজিত পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰা দেখা গৈছে। তৃতীয়তে আমি দেখিবলৈ পাইছো যে কিছুমান সংগঠনৰ জৰিয়তে থলুৱা আৰু বহিৰাগত, খিলঞ্জীয়া আৰু বহিৰাগতৰ মাজত এটা সংঘাত লগাবৰ কাৰণে যত্ন কৰিছে চৰকাৰে, যত্ন লৈছে। চৰকাৰে চেষ্টা কৰিছে উজনি অসমৰ কোনো ঠাইত সংঘাত লগাবৰ কাৰণে কিছুমান সংগঠনৰ নেতাক, বিশেষ কিছুমান সংগঠনৰ নেতাক ব্যৱহাৰ কৰি উজনি অসমখন অস্থিৰ কৰিবৰ কাৰণে যত্ন কৰিছে আৰু নামনি অসমখন অস্থিৰ কৰিবৰ কাৰণে তেওঁলোকে সংখ্যালঘুক ধৰি ধৰি আপোনাৰ তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা নকৰাকৈ সংখ্যালঘুক ধৰি ধৰি আপোনাৰ বাংলাদেশলৈ পঠাই দিয়া এটা উত্তেজনাৰ সৃষ্টি কৰিব খুজিছে। আৰু তৃতীয়তে অসমৰ সংখ্যালঘুৰ এই উত্তেজনাৰ সময়খিনিত সংখ্যাগুৰু, আমাৰ পিনে সংখ্যাগুৰু কিন্তু তাত আকৌ খিলঞ্জীয়া
কিন্তু সংখ্যালঘু আমাৰ অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ হাতত বন্দুক তুলি দি অসমত এটা ভয়ানক সংঘৰ্ষৰ পিনে ঠেলি লৈ যাব খুজিছে বিজেপি চৰকাৰে সেইকাৰণে এইটো এটা ভয়ংকৰ ঘটনা এই ঘটনাই অসমত তেজৰ নৈ বুৱাই দিব পাৰে এই ঘটনাই অসম আকৌ অস্থিৰ কৰি তুলিব পাৰে আৰু সেইকাৰণে আমি দাবী উত্থাপন কৰিছো যে অসম চৰকাৰৰ কালিৰ যিটো কেবিনেটৰ সিদ্ধান্ত এইটো বাতিল কৰিব লাগে আৰু যদি চৰকাৰে সঁচাকৈ অসমৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে পদত্যাগ কৰিব লাগে আৰু চৰকাৰক আমি দাবী উত্থাপন কৰিছো যে অসমৰ খিলঞ্জীয়া মানুহ য'ত য'ত শংকিত হৈছে তাত বেছিকৈ পুলিচৰ নিয়োগ কৰা হওক তাত বেছিকৈ CRPF নিয়োগ কৰা হওক তাত পুলিচ থানা বনোৱা হওক তাত পুলিচ চকী বনোৱা হওক নহলে বা তহলদাৰী কেম্প বনোৱা হওক কিন্তু এনেকৈ পাব্লিকৰ হাতত বন্দুক তুলি দি বিশেষকৈ RSS আৰু বিজেপি মানুহবিলাকৰ হাতত আৰু হিন্দুত্ববাদী কিছুমান মানুহৰ হাতত বন্দুক তুলি দি অসমত যাতে ভয়াৱহ অগ্নিবৰ পৰিস্থিতি এটা সৃষ্টি নকৰে তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো